দেৰগাঁৱত বিশ্বজয়ী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন নিৰবিচ্ছিন্নভাৱে 19 বছৰ ধৰি পালন কৰি আহিছে ভূপেন হাজৰিকাৰ একান্ত অনুগামী প্ৰশান্ত প্ৰদীপ হাজৰিকাই। মই দেৰগাঁৱত 2007 চনৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু 2007 চনৰ পৰা যোৱা বছৰলৈকে অষ্টাদশ বছৰ আছিলে। এইবাৰ 49তম জন্মদিন সুধাকণ্ঠৰ আছিলে, কিন্তু অসম চৰকাৰে এই বৰ্ষটোত যিহেতু সুধাকণ্ঠৰ জন্ম শতবৰ্ষত ভৰি দিছে, সেইকাৰণে এই বৰ্ষটো সুধাকণ্ঠৰ শতবৰ্ষ হিচাপে পালন কৰিব। আৰু তাৰ লগতে সংগতি ৰাখি মই আজি এই অনুষ্ঠান কৰিলোঁ আৰু অনুষ্ঠিত কৰি বৰ নিজেই কৃতাৰ্থ মানিছোঁ, কাৰণ দেৰগাঁৱৰ সকলো শিল্পী আৰু সংবাদসেৱী আৰু দৰ্শকে আহি মোক ইয়াত যথেষ্ট সহায় কৰিছে আৰু আগতকৈও আজিৰ অনুষ্ঠান এক ব্যতিক্ৰমী অনুষ্ঠান হৈছে, বহুত ধুনীয়া অনুষ্ঠান হৈছে। মই নিজে আপ্লুত হৈছোঁ আৰু সকলোকে এই সুধাকণ্ঠৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই তেখেতৰ আশীৰ্বাদ আছে বুলিয়েই ভাবোঁ, নহ'লেনো অকলে এনেকৈ এটা ইমান দীঘলীয়া 19 বছৰ তেখেতৰ এই জন্মদিনটো পালন কৰিব পাৰোঁ নেকি। তেখেতে নিশ্চয় আশীৰ্বাদ দিছে, সেইটো কাৰণে মই এইটো পাৰিছোঁ। আৰু এটা কথা হ'ল, আজি ৰাতিপুৱাই শুই উঠি মই সুধাকণ্ঠৰ প্ৰতিমূৰ্তি গৈ যেতিয়া চাকি জ্বলাইছিলোঁ, তেখেতক এটা প্ৰাৰ্থনা কৰিছিলোঁ যে সন্ধিয়ালৈ মোৰ অনুষ্ঠান আছে, আপুনি যেনে তেনে এই অনুষ্ঠানটো হোৱাত সহায় কৰিব, কাৰণ বৰষুণ আহে, এই মাহটোত বৰষুণ হয় আৰু সুধাকণ্ঠৰ জন্মদিন পালন কৰোঁতে কেইবাবছৰো বৰষুণ হৈছিলে, কিন্তু আজি তেখেতে আশীৰ্বাদ দি এই ফৰকাল বতৰ কৰিলে আৰু এই ফৰকাল বতৰত এটা সুন্দৰ অনুষ্ঠান মই ৰাইজলৈ আগবঢ়াব পাৰিলোঁ। ৰাজ্যজুৰি সুধাকণ্ঠগৰাকীৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ লগতে দেৰগাঁৱতো বিভিন্ন স্থানত উদযাপন কৰা হয় তেখেতৰ জন্ম শতবাৰ্ষিকী। এই অঞ্চলত একচুৱেলি অসমতে বিৰল এজন ব্যক্তিয়ে সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ জন্মদিনটো 2007 চনৰ পৰাই পাতি আহিছে আৰু লাহে লাহে ৰাইজে তেখেতক সহযোগ আগবঢ়াই আহিবলৈ লৈছে। এইবাৰো আমি অলপ সহযোগিতা আগবঢ়াই অনুষ্ঠানটো এই ধৰ্মশালা প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। ভাবিলোঁ যে সকলোৱে উপভোগ কৰিব আৰু শ্ৰদ্ধাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যি কালজয়ী গীত, সেই গীতসমূহ আমাৰ নৱপ্ৰজন্মৰ হতুৱাই আমি গোৱাৰ চেষ্টা কৰিছোঁ। বহুতো নৱপ্ৰজন্ম আমাৰ মাজলৈ আহিছে, আহি ধুনীয়া ধুনীয়া গীত তেওঁলোকে উপহাৰ দিছে আৰু আমি আশা কৰিম প্ৰশান্ত প্ৰদীপ হাজৰিকাই অনাগত দিনবিলাকত এই অনুষ্ঠানটো পাতি থাকিব। সোমবাৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰ্মশালাটো অতি উৎসাহ উদ্দীপনাৰে এই শতবাৰ্ষিকী উদযাপন কৰা হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।